অকমান আহকচোন আহচোন একো নহয় এই গছটো পাৰিলে ধৰক গছটো বাইদেউ ধৰক বাইদেউ ধৰক নহয় ধৰক মই উদ্দেশ্যটো কৈ দিম মন্ত্ৰী আহাচোন অকণমান তুমি অলপ ধৰি দিয়া মই উদ্দেশ্যটো কৈ লওঁ এইটো ধৰা মানে কাহিনীটো এনেকুৱা দেই নমস্কাৰ বাৰু যিয়ে নহওক মোৰ নাম পিংকু পেগু অৰিজিনেল ঘৰটো ঢকুৱাখানা যেনেকুৱা অলপ ইফালে পিছফালে থাকোঁ আৰু এইটো দুৰ্গামুখ আবুতানি আপোনালোকৰ আবুতানি বুলি কয় নে আমলাপতি বুলি কয় আৰু যিয়ে নহওক মই কাৰ্যসূচীটো অলপ খৰদৰকৈ কৰিবলগীয়া হৈছে আজি আলি আই লৃগাং হয় এইফালে মানুহ ৱেইট কৰি আছে মই একচুৱেলি অভিযান এটা চলাই আছোঁ শিক্ষা পৰিৱেশ শান্তি ঐক্য এডুকেশ্যন এনভাইৰনমেণ্ট পিচ এণ্ড ইউনিটি এইটো মোৰ হবি হয় এইটো মোৰ ডেইলি মিছন হয় প্ৰত্যেক দিনে ন্যূনতম এজোপাকৈ গছ ৰুওঁ এইটো বহুত বছৰৰ পৰা তেনেকুৱা কৰি আছোঁ গছ ৰুই ভাল লাগে আৰু যেনেকৈ আমি ডেইলি ভাত খাওঁ মোৰ এইটো মানে তেনেকুৱা এটা কাৰ্যসূচী সেইকাৰণে আপোনালোকৰ এই কেম্পাছত অকণমান ডিষ্টাৰ্ব কৰিবলগীয়া হয় আৰু এই মহানিম গছজোপা আপোনাৰ ডাঙৰ ছোৱালীৰ নামত হ'ব ন আপুনি ক'লে কি আছিলে প্ৰীতি ঊষা তেওঁৰ মানে নামৰ ৰুম ধুনীয়াকৈ প্ৰতিপাল কৰি ডাঙৰ কৰিব পৰিৱেশটো বচাবৰ কাৰণে আহিছোঁ পৰিৱেশ মানে মানুহৰ পৰিৱেশ নহয় প্ৰকৃতিৰ পৰিৱেশ গম পাইছোঁ কাৰণ বহুত ডেঞ্জাৰ হৈ গৈছে মানে এনেকুৱা হ'লে আমি বেছিদিন জীয়াই থাকিব নোৱাৰিম সকলোৱে জানো আৰু সকলোৰ ভালৰ কাৰণে মিলা প্ৰীতিৰ কাৰণে এক হওক বুলি মানে কোন মিচিং কোন দেউৰী বড়ো বুলি নহয় চবেই এক হওক একেই মানুহ বুলি ভাবি জীয়াই থাকিবৰ কাৰণে সুখ শান্তিৰ মাজত বসবাস কৰিব লাগে বুলি আৰু গছ কাটিব নালাগে ৰুব লাগে মানে ল'ৰা ছোৱালীকো সেইটো এইবোৰ ক'ব লাগিব মানে এতিয়া নহ'লে ভৱিষ্যত বহুত অন্ধকাৰ হৈ আছে এতিয়া কিছুদিন আৰু ৰখি দিয়ক কেইদিনমান বহুত কি ৰূপ ধাৰণ কৰিব গম পাব সেইকাৰণে মহানিমৰ মহাগুণ আছে ধুনীয়াকৈ ভগৱানৰ নাম লৈ উদ্দেশ্যটো সেইটো আছে ধন্যবাদ আৰু অকণমান এৰাই মেলি আৰু এইটো প্ৰকৃতিৰ লগত মানুহ আজিৰ টাইমত নাই এতিয়া ঘৰে ঘৰে কেঞ্চাৰ বেমাৰ হৈ গৈছে প্ৰেছাৰ ষ্ট্ৰক এইবোৰ আগতে শুনা নাছিলোঁ শগুন চিগুৰি চব শেষ হৈ গৈছে মানে ধুনীয়াকৈ ছোৱালীৰ নাম লৈ ছোৱালীটো ইয়াত নাথাকে ন তেওঁ কৈ দিবগৈ নিশ্চয় আশীৰ্বাদ দিব প্ৰতিপাল কৰিব লাগিব মাটি অলপ দি দিব তুমি মাটি অলপ যেনে তেনে মানে ঠিক আছে উদ্দেশ্যটো সেইটো আৰু তো ধন্যবাদ বাৰু সহযোগ কৰাৰ কাৰণে ঠিক আছে থেংক ইউ